আজিৰ এই ভিডিঅ'টি আপোনালোকৰ লগত মনৰ কিছুমান কথা শ্বেয়াৰ কৰিবলৈ বনাইছোঁ। সৰুৰে পৰা দাদাৰ গীত শুনিয়ে ডাঙৰ হৈছোঁ। কেতিয়াও কল্পনাও কৰা নাছিলোঁ যে ইমান সোনকালে দাদা আমাৰ মাজৰ পৰা গুচি যাব। সোণাপুৰত দাদাৰ সমাধি ক্ষেত্ৰত যেতিয়া গৈ পালোঁ, তাত বহু লোক আছিলে। দাদাৰ সমাধি ক্ষেত্ৰত যোৱাৰ পাছত মোৰ যি অনুভূতি আৰু অভিজ্ঞতা, এইটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মৃত্যু হৈছে মানৱ জীৱনৰ চবতকৈ ডাঙৰ সত্য। কিন্তু মৃত্যুৰ পাছতো বহু লোক জীয়াই থাকে। এইটো কেনেকৈ সম্ভৱ? আপোনালোক যেতিয়া দাদাৰ সমাধি ক্ষেত্ৰলৈ আহিব, তেতিয়া অনুভৱ কৰিব পাৰিব আজি মৃত্যুৰ পাছতো কিন্তু দাদা জীয়াই আছে আমাৰ হৃদয়ত। দাদা প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই আছে। আৰু এটা কথা, সমাধি ক্ষেত্ৰৰ প্ৰতিটো স্মৃতি, দাদাৰ ফটো আৰু যিসমূহ বস্তু তাত আছে, এইখিনি দেখা পালে মনটো অলপ বেয়া লাগে যে দাদা আজি আমাৰ মাজত নাই। কিন্তু আমাৰ হৃদয়ত দাদা আছে আৰু সদায় থাকিব। দাদাৰ সমাধি ক্ষেত্ৰত প্ৰতিদিনে বহু লোক যায় আৰু তাতে ৰখা দাদাৰ যিসমূহ স্মৃতি আছে, সেইসমূহ দেখা পালে সকলোৰে মনত দুখ আহে যে দাদা আজি আমাৰ মাজত নাই। দাদাক আমি খুবেই ভাল পাওঁ আৰু দাদা যে নাই আজি তাৰ বাবে দুখ কৰোঁ। কিয় জানেনে? দাদা কেৱল মাত্ৰ এজন ছিংগাৰ বা শিল্পী নাছিলে। দাদা আছিলে এজন এনেকুৱা ব্যক্তি যিজনে দুখীয়াৰ দুখ বুজি পাইছিলে, যিজনে দুখীয়া মানুহৰ সহায় কৰিছিলে। দাদাৰ ওচৰত যোনেই গৈছিলে তেওঁক দাদাই সহায় কৰিছিলে। কেৱল মানুহে নহয়, জীৱ-জন্তু, গছ-গছনি, চৰাই সকলোকে তেওঁ মৰম কৰিছিলে। তেওঁ এজন প্ৰকৃতিপ্ৰেমী আছিলে। তেওঁৰ মৃত্যুৰ খবৰ যেতিয়া আহিছিলে, তেতিয়া কেৱল মাত্ৰ আমি মানুহে নহয়, প্ৰকৃতিয়েও কান্দিছিলে। আমি এজন এনেকুৱা ব্যক্তিক হেৰুৱাই পেলালোঁ, যিজন ব্যক্তি সমাজৰ বাবে, প্ৰকৃতিৰ বাবে বহু কাম কৰিছে। আৰু আগন্তুক দিনত আমি জুবিনদাৰ দৰে ব্যক্তিত্ব কেতিয়াও নাপাম। আৰু দাদা আমাৰ হৃদয়ত আছে আৰু সদায় থাকিব। সোণাপুৰত অৱস্থিত দাদাৰ সমাধি ক্ষেত্ৰলৈ যদি আপোনালোকে এতিয়ালৈ যোৱা নাই বা গৈ পোৱা নাই, যাব। প্ৰতিদিনে বহু লোক আহে তাত দাদাৰ স্মৃতিসমূহ আছে। দাদাৰ ফটোৰ পৰা ধৰি বহু স্মৃতিয়ে তাতে আছে।